ধাৰ হে মোৰ দ্বিতীয় বৈকুণ্ঠত উপবিষ্ট হৈ থকা সমূহ বাপ বান্ধৱ তথা আইমাতৃক সমস্ত আজি এই মহান শাস্ত্ৰভাগ চাবৰ কাৰণেই আমাকো আজ্ঞা কৰিলে। ভকতৰ আজ্ঞা নহ'লে কাৰ আছে শকতি। আমি ভকত বৈষ্ণৱ আজ্ঞা শিৰত লৈ আমি এই মহান শাস্ত্ৰভাগ চাবৰ কাৰণে আগবাঢ়িছোঁ। হয়তো ইয়াতেই বহুতো ভুল ত্ৰুটি হ'ব, তাৰ বাবে আমি আপোনালোকৰ শ্ৰীচৰণত সেৱা অৰ্পণ কৰিছোঁ। কৃষ্ণ হেৰা নিগদতি শোক শুনি ইউকনি ভকতৰ সন্তাপদে পিতা বৰ ভয়লন্ত আকুল কৃষ্ণ জগত জগত কমল নয়ন ভৰি বহয় লুটক পিত বস্তে মুচি মুখ তেজিয়া নিসখ স্নেহে উদ্ধৱক ধৰি বুলিলা আশাখ তেজি চিন্তা চিত্ৰ ধীৰ কৰা হায় তজু দুখ দেখি সখী নসহে হৃদয় স্বৰূপে জানিলা তুমি আমাৰ আশ্ৰয় বংশক সংহৰি আৱে চলিও নিশ্চয় সাধিলো উদ্ধৱ দেৱ তাৰ যত কাজ নথাকিব ইঠাইত তোমাত কি বাবাজ দ্বাৰকা নগৰ সাগৰত যায় বেতল মই গৈলে লোক তুমি লিবে মঙ্গল পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ হৈবে অধৰ্মত ৰতি
যতে প্ৰজাৰ এতিয়া শুকমণিয়ে পৰীক্ষিতৰ আগত উদ্ধৱ আৰু কৃষ্ণৰ এই মহাসংবাদৰ কথা ব্যক্ত কৰি গৈ আছে। উদ্ধৱৰ যি মহাদুখ, মহাক্ৰন্দন, এই ক্ৰন্দন দেখি শুনি বুজি কৃষ্ণৰো মন চঞ্চল হৈ গৈছে, কৃষ্ণৰো মন অধৈৰ্য হৈ গৈছে, অস্থিৰ হৈ গৈছে। আৰু তেওঁ নিজকেও ধৈৰ্য ধৰি তেওঁ এতিয়া উদ্ধৱক সান্তনা দিবৰ কাৰণে প্ৰযত্ন কৰিছে আৰু দুয়োখন হাতেৰে তেওঁক বাহুত ধৰি উঠাই লৈছে আৰু তাৰপিছত বুকুত তেওঁ সাৱটি ধৰাইছে আৰু কৃষ্ণৰ আৱেগ ভৰা এই হৃদয়ৰ চকুলোৰেও উদ্ধৱৰ সমস্ত শৰীৰ তিয়াই দিছে আৰু বহু সময়ৰ পিছত থোকাথুকি ভাৱেৰে কৃষ্ণই উদ্ধৱক সম্বোধন কৰিছে যে হে সখী, তুমি যিটো উপলব্ধি কৰিছা মই কাকোৱে ব্যক্ত কৰা নাছিলোঁ যে মই কি কৰিবলৈ আহিছোঁ, কিন্তু তুমি যে দেখিলা, তুমি যে বুজিলা, যিখিনি তুমি মোক অৱগত কৰিলা সমস্তখিনি সঁচা। মই এই যদুবংশৰ বীৰসকলক মই যজ্ঞ কৰাৰ চলেৰে তেওঁলোকক মাৰিবলৈ লৈ আহিছোঁ, তেওঁলোকক মাৰি ধ্বংস কৰি মই এই সংসাৰ ত্যাগ কৰিবৰ কাৰণে মই ওলাইছোঁ। তুমি যিটো জ্ঞান দৃষ্টিৰে বুজিলা, এতিয়া আৰু মই তোমাক কোনো কথা লুকুৱাই ৰাখিব নোৱাৰোঁ। গতিকে ভকতে যেতিয়া ভগৱন্তক চিনি পায়, ভগৱন্তে কেতিয়াও ভকতৰ পৰা কোনো বস্তু লুকুৱাব নোখোজে। এতিয়া ভকতে নজনা সমস্ত কথা তেওঁ হিয়া উবৰাই তেওঁ এতিয়া দাঙি ধৰিবৰ কাৰণে প্ৰযত্ন কৰিছে যে হে উদ্ধৱ, তুমি জনাখিনি ঠিকে আছে, এতিয়া তুমি যিখিনি জানিবৰ কাৰণে এতিয়াও বাকী আছে সেইখিনিকো মই এতিয়া কম শুনা। তুমি ভবামতে মই বৈকুণ্ঠলৈ গুচি যোৱাটোৱে আচল কথা হৈ নাথাকে। মই যোৱাৰ পিছত এইখন সংসাৰত কি হ'ব তুমি তাকো এতিয়া জানি লোৱা, যিখিনি কথা তুমি হয়তো এই মুহূৰ্তলৈকে ভাবিবই পৰা নাই যে মই গুচি যোৱাৰ পিছত এইখন দ্বাৰকা আৰু দ্বাৰকা হৈ নাথাকিব, সাগৰত বুৰ যাব। দ্বাৰকাত থকা যিমানবিলাক জীৱ এই সমস্তবিলাকৰ ভিতৰত একমাত্ৰ তুমি জীয়াই থাকিবা, বাকী সমস্তবিলাক নাইকিয়া হৈ যাব। গতিকে যিটো কথা তুমি এতিয়ালৈকে ভবা নাই মই তোমাক এই মুহূৰ্ততে তোমাক কৈ দিছোঁ। গতিকে সেইকাৰণে মই যিমানবিলাক কৰ্ম কৰি লীলা কৰিলোঁ সেই লীলাৰ মাজেৰে দেৱকাৰ্য সমস্তবিলাক সাধন হৈ গ'ল আৰু এতিয়া মই অন্তিমত যি কৰিবলৈ ওলাইছোঁ ইয়াৰ জৰিয়তে যদুবংশৰ উপকাৰ কেনেকৈ হ'ব তাৰ পৰমাৰ্থ বিচাৰটো তুমিও পাব লাগিব। মই আচলতে কি কৰিবলৈ এই লীলা কৰিছোঁ এই তত্ত্বটোকো তুমি এতিয়া জানিব লাগিব। কিন্তু এটা কথা জানিবা, মই গুচি যোৱাৰ লগে লগেই দুৰ্জন কলিৰ প্ৰৱেশ ঘটিব এইখন সংসাৰত আৰু এইখন সংসাৰত কলিৰ প্ৰৱেশ হোৱাৰ লগে লগেই সকলোৰে মনত নানান ধৰণৰ বিষয় বাসনাই পুনৰবাৰ কাল ৰূপ ধাৰণ কৰিব আৰু নানান ধৰণৰ অধৰ্মই গ্ৰাস কৰিব সমস্ত জগত। গতিকে এইখন কলি মহত্বৰ সময়ত তুমি আৰু মই একেলগে এই সংসাৰৰ পৰা গুচি গ'লে সংসাৰৰ অৱস্থা কি হ'ব। গতিকে এইকাৰণেই তুমি আৰু মই একেলগে এইখন সংসাৰৰ পৰা যোৱাটো মই বিচৰা নাই। গতিকে এই পাৰমাৰ্থিক এতিয়া তত্ত্বটো বিশ্লেষণটো স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণই উদ্ধৱৰ আগত দাঙি ধৰিবলৈ গৈ আছে। কৃষ্ণ তুমি আমি দুয়ো গ'লে মিলিবে অনথ লুপ্ত হইবে জ্ঞান ইটো
ভকতি পথ অধৰ্মে পিৰিবে যাইবে লোকয় ধুগতি ভকতি ৰাখি তুমি থাকো সম্প্ৰতি মুহুৰ বচন ইটো নচাৰি বা তুমি শ্ৰৱণ কীৰ্তন পৰ্ব তায়া তুমি ভকতি নভৈলে তুমি যাইবে হাতল মোৰ আজ্ঞা পালিয়া ৰহি মহাবল। এতিয়া কৃষ্ণই কৈছে যে হে উদ্ধৱ, তুমি আৰু মই একেলগে যদি যোৱা হয় তেতিয়াহ'লে কোনো কাৰণতে এইখন সংসাৰত ধৰ্মই কেতিয়াও গতি নাপাব। সেইকাৰণে কৈছে তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হবে জ্ঞান ইটো ভকতিৰ পথ। যি ভকতিৰ পন্থলৈ জীৱক বা নৰক তৰণৰ এক ব্যৱস্থা প্ৰদান কৰা হৈছে। তুমি আৰু মই যদি যাওঁ তেতিয়াহ'লে এই ধৰ্ম পন্থটো ভকতি পন্থটো চিৰদিনৰ কাৰণে লোপ হৈ যাব। সেইকাৰণে তুমি থাকিব লাগিব আৰু মই যাব লাগিব। আৰু এইকাৰণে তেওঁ কৈছে তুমি আৰু মই আচলতে ভিন্ন বুলি নাভাবিবা। মই যিটো কৰ্ম কৰিব নোৱাৰোঁ সেইটো কৰ্ম মোৰ জৰিয়তে বা মোৰ ইচ্ছাত তুমি কৰিব লাগিব। গতিকে ইয়াৰ মাজেৰে তেওঁ এইটো পৰিচয় দিবলৈ কৈছে ভকত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই। ভগৱন্তে যি কৰিব ভকতেও তাকেই কৰিব। ভগৱন্তে ভকতৰ আজ্ঞামতেই সমস্ত কৰ্ম কৰিবৰ কাৰণে তেওঁ ৰাজি থাকে। ঠিক তেনেকৈ ভকতেও ভগৱন্তৰ আজ্ঞা অনুসাৰে সমস্ত কৰ্ম কৰিবৰ কাৰণে তেওঁ বাধ্য থাকিব লাগিব। সেইকাৰণে কৈছে যে মই গুচি যোৱাৰ পিছত অধৰ্মই পীড়া কৰিব আৰু লোক সমুদ্ৰ অধোগতি যাব। গতিকে ভকতিক যদি ৰক্ষা কৰিব লাগে তুমি থাকিব লাগিব, মই যাব লাগিব। কাৰণ মই ঈশ্বৰ হ'লেও মই মোৰ নিজৰ পাৰমাৰ্থিক মহাশক্তিটোক মই কেতিয়াও জগতৰ আগত খামোচ মাৰি ধৰি মই কেতিয়াও মৰ্যাদাৰ হানি কৰিব নোৱাৰোঁ। লাগে ভগৱন্তৰ ৰূপত ময়ে কালৰ মায়াৰ গ্ৰাসত পতিত হোৱা লীলাটো কৰিম। মই জন্ম হৈছোঁ, মই মৃত্যুৰ ব্যৱস্থাৰ মাজেৰে মই জগতক এনেদৰে মোৰ লীলা দৰ্শন কৰাম। কিন্তু মোৰ এটাই বাঞ্ছা, মোৰ ভকতক মই সদায় জীৱনতে মই মুক্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰোঁ। আৰু তাৰ উদাহৰণ তুমি অন্ততঃ মৰিব নোৱাৰা, তুমি জীৱন্ততেই তুমি মুক্তি পাব লাগিব। আৰু যিটো কৰ্ম তুমি নহ'লে নহ'ব, সেইকাৰণে তোমাক মই যদু বংশৰ লগত কোনো ধৰণৰ পৰিচয় কৰি ৰখা নাই। এতিয়া জীৱাত্মা আৰু পৰমাত্মাৰ মাজত এই সম্বন্ধটো অহাৰ পিছত বিষয় সংসাৰখনক যেনেকৈ জীৱাত্মাই অসাৰ বুলি জ্ঞান কৰে, তদ্ৰূপ আজি যেন কৃষ্ণৰ অবিহনে তেওঁ গোটেই সংসাৰখনকে অসাৰ বুলি ধাৰণ কৰাৰ অৰ্থত
এতিয়া কৃষ্ণই ক'লে যে তুমি যিটো ভাৱনাৰে মোক এনেদৰে উপলব্ধি কৰিলা, যাৰ ফলত মই এতিয়া বিশ্বাস কৰিব পাৰোঁ যে মোৰ সমস্ত কৰ্ম তুমি কৰিব লাগিব। সেইকাৰণে মই তোমাক আজ্ঞা দিছোঁ, মই তোমাক আদেশ দিছোঁ, তুমি যাব নোৱাৰা। তুমি মনতে ভাবিছা যে তুমি মোকো লগতে লৈ যোৱা, মই তোমাক লগত নিব নোৱাৰিম, আৰু মোক লগত নিয়াৰ কথাটো যেন দুনাই তুমি আকৌ ক'ব লগা নহয়। তাৰ কাৰণে তুমি যদি মোক গুৰু মানিছা, তুমি যদি মোক ঈশ্বৰ মানিছা, তেতিয়াহ'লে গুৰু আৰু ঈশ্বৰৰ আজ্ঞা অনুসৰি মোৰ আজ্ঞা পালন কৰি তুমি এইখন সংসাৰত থাকিব লাগিব। ইয়াৰ বাহিৰে আৰু বেলেগ কথা আহিব নোৱাৰে। এই কাৰণে কৃষ্ণই এতিয়া উদ্ধৱক খাটাং কৰি সিদ্ধান্তটো ঘোষণা কৰি দিছে যে তুমি মোৰ আদেশ মানি এইখন সংসাৰত থাকিব লাগিব। তাৰ কাৰণে তোমাক যি সহায় লাগে মই সমস্তখিনি কৰিবলৈ ৰাজি আছোঁ। কৃষ্ণ কৃষ্ণ।